নমস্কাৰ গাইজ আমি এছএছচি জিটিৰ নৰ্মেলাইজেশ্যনলৈকে বহুত চিন্তা হৈ থাকোঁ মোৰ চিফ্টটো হাৰ্ড আছিল নে ইজি আছিল এই বিষয়ে আমাৰ অকণমান টেনশ্যন হৈ থাকে যেতিয়ালৈকে আমি নৰ্মেলাইজেশ্যন দেখা নাপাওঁ তো মোৰ হাতত কিছু ডাটা আহি পৰিছে ষ্টাডি ফৰ ড্ৰিমছৰ ফালৰ পৰা য'ত আমি 53টা চিফ্টৰ কাৰ চিফ্ট টান আছিল কাৰ চিফ্ট সহজ আছিল সেই হিচাপত আমি লিষ্টখন পাইছোঁ ইয়াতে মই কওঁ যে মোৰ যিটো চিফ্ট আছিল 27 তাৰিখৰ এক্সামৰ আটাইতকৈ হাৰ্ড চিফ্ট আছিল এক্সামত যিটো মই পৰীক্ষা দিছিলোঁ 27 তাৰিখৰ প্ৰথম চিফ্টত 27 তাৰিখৰ প্ৰথম চিফ্টত যাৰ এক্সাম আছিল তেওঁলোকৰ নৰ্মেলাইজেশ্যন তাৰ মানে বহুত বাঢ়িব এইটোৰ পৰা ইয়ামান প্ৰমাণ হ'ল তো আমি গোটেই ডিটেইলছ এই ভিডিঅ'টোত আৰম্ভ কৰিম এতিয়া কথা হ'ল মই স্ক্ৰীনত দেখাই আছোঁ লিষ্টখন ইয়াতে চাব পাৰে যিটো আমাৰ 27 তাৰিখৰ 9টাৰ পৰা 10টা প্ৰথম চিফ্ট আছিল যিটোত ময়ো এক্সাম দি আহিছোঁ মই যদি বেলেগ চিফ্টত পৰিলোঁ হয়তো 130 মান মাৰ্কছ পালোঁ হয় তো কিছু কমন মিষ্টেকো হৈছিল মোৰ পৰীক্ষাত মোৰ এবাৰ মোৰ পৰীক্ষাত আশা আছিল 130 পৰা 140 ভিতৰত মাৰ্ক কিন্তু স্ক'ৰ কৰিব নোৱাৰিলোঁ কাৰণ এতিয়াহে গম পালোঁ যে মোৰ চিফ্টটো আটাইতকৈ টান আছিল তো ডেটছ ৱাই মই বেছি স্ক'ৰ কৰিব নোৱাৰিলোঁ তো ইয়াতে 27 তাৰিখৰ প্ৰথম চিফ্টটোত এভাৰেজ যিটো মাৰ্ক আহি আছে 92 আহি আছে আৰু আটাইতকৈ ইজি চিফ্ট যিটো আছে 30 তাৰিখৰ প্ৰথম চিফ্ট তাত এভাৰেজ মাৰ্ক 116 আহিছে ছেকেণ্ড ইয়াৰটোৰ অলমষ্ট 24ৰ মাৰ্কৰ ইয়াতে আমি ডিফাৰেঞ্চ যিটো দেখা পাই আছোঁ তো এইটোই আচল খেলা নৰ্মেলাইজেশ্যনৰ মেইন প্ৰথম কাৰণ চাওক এই 116 এই যিটো 92 এভাৰেজ আহি আছে 27 তাৰিখৰ আমাৰ চিফ্টটোৰ এইটো 116 সমান এভাৰেজ কৰিব লাগিব ডেটছ ৱাই মোৰ যিটো 27 তাৰিখৰ প্ৰথম চিফ্ট আছিল 15 পৰা 20 মাৰ্ক এটা বৰাৰ সম্ভাৱনা থাকিব আৰু যিহেতু মোৰ 92তকৈ বেছি স্ক'ৰ কৰিলোঁ কাৰণ যাৰ 92তকৈ কম মাৰ্ক আছিল তেওঁলোকৰ হয়তো 15 পাৰিব যাৰ 92 আছিল তাৰ হয়তো 16 পাৰিব আৰু যদি বেছি স্ক'ৰ হৈছে 92তকৈ তাহাঁতৰ অকণমান বেছিকৈ নৰ্মেলাইজেশ্যন বঢ়াৰ সম্ভাৱনা থাকে যিহেতু মই 106 পালোঁ 20 বাঢ়িলেও 126 আৰামছে মোৰ মাৰ্ক হৈ যাব তো তেনেকৈ ছেকেণ্ড চিফ্ট যিটো ইজি আছিল 20 তাৰিখৰ প্ৰথম চিফ্টটো প্ৰথম দিনা প্ৰথম চিফ্টটো এইটো বেছি ইজি ছেকেণ্ড ইজি আছিল তেওঁলোকৰ হয়তো 17-18 মাৰ্ক বাঢ়িব তেনেকৈ 20 তাৰিখৰ লাষ্টৰ চিফ্টটো অকণমান কম বাঢ়িব এনেকৈ লিষ্টটো আহি চাব পাৰে আটাইতকৈ কম এতিয়া আমি নৰ্মেলাইজেশ্যন 30 তাৰিখৰ প্ৰথম চিফ্টটো দেখা পাম হয়তো 1-2 নহ'লে কিছুমানৰ যদি বহুতেই ভুল হৈছে তেওঁলোকৰ হয়তো মাইনাছো লাগিব পাৰে তাতকৈ কম আৰু 22 তাৰিখৰ প্ৰথম চিফ্টটো তাত হয়তো 2 আৰু এনেকুৱা মাৰ্ক বাঢ়িব এই হিচাপত লিষ্টখন সকলোৱে চাব পাৰে মই টেলিগ্ৰাম চেনেল নতুনকৈ ক্ৰিয়েট কৰিছোঁ তাত এইখন দি দিম সকলোৱে চাই ল'ব তো এই লিষ্টখনৰ পৰা আমি কিছু হ'লেও নৰ্মেলাইজেশ্যন কিমান হ'ব এটা আশা কৰিব পৰা যায় এতিয়া সকলোৱে নিজৰ নিজৰ চিফ্টটো কমেণ্ট কৰি চাই লওক এটা অনুমান কৰক যে কিমান নৰ্মেলাইজেশ্যন হ'ব মই মোৰটো ক'লোঁ মোৰ সম্ভাৱনা 125ৰ পৰা 130ৰ ভিতৰত মাৰ্ক মোৰ ৰেঞ্জ কৰিব লাগে যিহেতু মোৰ চিফ্টটো হাৰ্ড আছিল আই হোপ সকলোৱে বুজি পালে কি কৈছোঁ আজিলৈ এইখিনিয়ে ধন্যবাদ জয় আই অসম।